আশা করি যে আমার সকলের সহযোগ কৰিব তাৰে গোটেই কথা হয়তো পাতিব তোমালোকৰ মনৰ খবৰ জানিবৰ কাৰণে চেষ্টা কৰিব আৰু সেই আমাৰ দেশৰ সকলৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু সেইখিনি আমি যাতে আমাৰ ভৱিষ্যতে আমাৰ দেশৰ পৰ্যটন মন্ত্ৰালয়ৰ তাত আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবেও নমস্কাৰ ৰঙিয়া জিলা শিক্ষক সংস্থা প্ৰতিষ্ঠান দ্বিবাৰ্ষিক অধিৱেশনৰ জিলা সংস্থাৰ যি কৰ্মকৰ্তা বা বিতৰণীয় কিতাপ বজুৱাখন বজুৱাই বা পশুমতে শিয়ালে ভগৱান এনেকুৱা নহয় তাইবাৰে কি কবি দুগৰাকী কোনোমতে চলি আছে তেওঁ সম্ভৱ মাত্ৰ থকা ঘৰখন আৰু এজনী গাই তুলসী গাই আৰু দুগৰাকী উপাৰ্জনৰ একমাত্ৰ পথ এই গাইজনী গাখীৰ বিক্ৰী কৰি যি পইচা পায় সেই গাখীৰেৰে চলে আৰু তেওঁ গাখীৰখিনি তেওঁ ৰাতিপুৱাই গাইজনী খিৰাই ঘৰে ঘৰে যিকে ঘৰৰ পৰা গাখীৰ লয় সেইকে ঘৰৰ পৰা নিজে ঘৰে ঘৰে দি থৈ আহে ধৰি ল'লে আমি ৩-৪ লিটাৰ ভৰি গাইজনী গাখীৰ ওলাই সেই গাখীৰখিনি খিৰাইছোঁ খিৰাই ৰাতিপুৱা ঘৰে ঘৰে দিবলৈ ধৰি লৈছে তেওঁ এনেকৈ গাখীৰ লৈ গৈ আছে চেমিনাৰ পালে মই এতিয়া কি কৰোঁ বৰষুণ দিছে ইয়াত পানী পৰিলে গাখীৰখিনি মোৰ নষ্ট হৈ যায় গতিকে মই এতিয়া কি কৰিম চেমিনাৰ কৈছে আইতা মোৰ হাতত উপায় আছে তোমাৰ মই যিখন ৰুমাল আছে ৰুমালখন উলিয়াই লৈ দিব লাগিব চাই থাকা চেমিনাই কি কৰিলে ৰুমালখন পাত্ৰটোৰ ওপৰত দি এনেকুৱাকে দি দিলে এতিয়া বৰষুণ বাচা আইতা তুমি এইটো লোৱা তুমি যাৰ ঘৰত যাবা গৈ তুমি গাখীৰ দিবা তোমাৰ এতিয়া আৰু গাখীৰত পানী এটুপো নহ'ব তুমি এনেকৈ লৈ গৈ থাকা চেমিনাৰ তাৰপিছত তাইতো স্কুল আছে চেমিনাৰ স্কুললৈ গুচি গ'ল এতিয়া কি হ'ল আইতাৰতো চিন্তা হ'ল ৰ'বা মই গাখীৰখিনি যে এনেকৈ নি মই গৃহস্থক দিম কেনেকৈ মই কাৰোবাৰ তাতে 1 পোৱা দিম কাৰোবাৰ তাতে আধা লিটাৰ দিম গাখীৰখিনি মই ইয়াৰ পৰা উলিয়াম কেনেকৈ এনেকৈ ইয়াৰ পৰা উলিয়াব খুজিলেতো গাখীৰখিনি পৰি যাব আকৌ বৰষুণটো এৰাই নাই গাখীৰত পানী সোমাব লতাই দিলেও তেতিয়া মই কি কৰিম তেতিয়া চেমিনাই মই আগে বুদ্ধিটো নকওঁ দে কাণে আইতাজনীক কৈ থৈ গ'ল বোলে আইতা তুমি লৈ যোৱা এইটো কাম কৰিবা কৰিলে তুমি যাক যিমান গাখীৰ দিব লাগে দিব পাৰিবা এতিয়া তোমালোকে কিবা অনুমান কৰিব পাৰিছা নেকি ইয়াৰ পৰা গাখীৰ কেনেকৈ উলিয়াব ৰুমালখনত উলিয়াবে আৰু গিলাচটো ওলটাই নিদিয়াকে যেনেকৈ আছে তেনেকৈ উলিয়াব ইয়াৰ পৰা কেনেকৈ গাখীৰ উলিয়াব গাখীৰ পৰাও নাই ঢাকনিও নাই মাত্ৰ এখন ৰুমাল চেমিনাৰ ৰুমালখন আইতাক দিলে আৰু ন কেনেকৈ উলিয়াব বা গাখীৰখিনি কিয় পৰাব চেমিনাই কিন্তু আইতাক কৈ গৈছে যে আইতা তুমি যাৰ ঘৰত যিমান গাখীৰ দিব লাগে পাত্ৰটো লৈ আহিব দিবা আৰু তাৰপিছত লাহেকৈ হেঁচি দিবা গাখীৰ ওলাব যিখিনি লাগে সিমান দি তুমি টিপাটো এৰি দিবা দিলে আকৌ সেইটো গাখীৰ নভৰাকৈ থাকিব গতিকে আইতাই তেনেকৈ সেই বৰষুণৰ মাজে মাজে জিকি ছাতিও নাই একো নাই ঢাকনিও নাই
বাচনটোৰ মাত্ৰ বাচন এটা আৰু অইন দিনা নিচিনাকৈ গাখীৰ বিক্ৰী কৰি ঘৰলৈ ঘূৰি আহিল। কাৰ কাৰণে পাৰিলে? ওই মোটাতোলা বিদ্যাপীঠৰ চেমিনাৰ কাৰণে পাৰিছে, হয়নে? চেমিনাৰ বিধিটো কিন্তু মানিব লাগিব দেই। তেওঁ একো নকৰাকৈ নিজে লাৰাও নাই, এখন গাখীৰ লাৰাই নাই, তেওঁ ৰুমালখন দি পাত্ৰটো ওলোটাই দিছে, দি আইতাৰ গাখীৰ বিক্ৰী কৰি দিলে। এতিয়া চোৱাচোন ইয়াত বিজ্ঞানৰ কি কথা বাৰু প্ৰয়োগ হৈছে। তোমালোকে পাইছা নাই? ক্লাছ 8লৈ পাব লাগে এই বস্তু। বাগৰি যায়, হয়নে? বাগৰি যায়, বেছিকৈ মানে হাতখন ভৰাই দিলেও যায়, মগটো জুগুৰিয়াই দিলেও যায়। তেতিয়া সেয়া হয়তো কৰি দেখাব, তুমি ইয়াত এটা সৰু মাহে কেতিয়া লগাই নোৱাৰিবা হা। মন কৰি আছা? পানী পৰিছে নেকি? নাই পৰা। দিলে কিন্তু পানী শোষণ নকৰে। আমি ভাবিব পাৰোঁ যে পানী শুহি লৈছে নেকি, আৰু এতিয়ালৈ 10টামান সি খালে, পানী কিন্তু পৰা নাই দেই। আৰু আমি মন কৰিছোঁ পানী একেবাৰে মুখখনৰ লগত মিলি আছিল, এতিয়া পানী এনেকৈ ওপৰদি আহিছে, কিন্তু পানী বাগৰি কিন্তু যোৱা নাই গিলাচটোৰ পৰা। এতিয়ালৈ দূৰৰ পৰা দেখা পাইনে উঠি আহিছে যে পানীখিনি ওপৰ ফালে। পানী একেবাৰে ওপৰলৈ উঠি গৈছে, ওপৰৰ পৰা দেখিছেনে? পানী যে ওপৰত উঠি গৈছে গিলাচতকৈ, গিলাচৰ মুখখনতকৈ ওপৰলৈ উঠি গৈছে ইয়াত হৈছে। এতিয়ালৈ মোটামুটি 15ৰ পৰা 20টা শিল ইয়াত সোমাইছে, পানী কিন্তু একটুকো এতিয়ালৈ পৰা নাই। আৰু দিব পৰা হৈছে, দিয়াচোন সৰু সৰু সৰুকৈ দিব। গতিকে মোটামুটি কংকনাই 20টামান শিল পানীত ভৰাই দিলে, পানী কিন্তু এতিয়ালৈ পৰা নাই। আৰু পানী একেবাৰে ওপৰ দি গিলাচৰ মুখখনতে মোটামুটি 1 চেণ্টিমিটাৰমান ওপৰত আছে পানীৰ লেভেলটো, গিলাচৰ মুখখন কিন্তু তলত আছে। গতিকে কংকনাই কি যাদু কৰিলে? পানী নপৰাকৈ এতিয়ালৈ ৰাখি আছে, এইফালে শিলবিলাকো সোমাই আছে তাতে, হা? পানী কিন্তু আহৰণ হ'ব নাই। এইটো তোমালোকে পাইছা, মই একেধৰণে 2টা পৰীক্ষা দিলোঁ, সেইকাৰণে মই নতুন যোগাৰ আৰু বিচাৰণে একেটাতে কৰি দিছোঁ। এইটোত কি হ'ব পাৰে? আমি জানো এই আৰ্কিমিডিছৰ সূত্ৰতে জানো, তৰলত কোনো এটা পদাৰ্থ ডুবাই দিলে সি কি কৰে? পানী অপসাৰিত কৰে। আৰু তৰলত ডুবাই দিওঁতে পানী বা পানী ডুবাই দিওঁতে যিখিনি তাৰ ওজন হ্ৰাস হয়, সেইখিনি অপসাৰিত কৰা তৰলৰ ওজনৰ সমান। কিন্তু এতিয়ালৈ আমি ইয়াত কৰি আছোঁ আৰ্কিমিডিছৰ সূত্ৰ বন্ধই কৰা নাই, তৰল অপসাৰিত কৰাই নাই। কিয় কৰা নাই?